নমস্কাৰ, অন্য এটা টিকলি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৃহত্তৰ বছা কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন কৰি থকা হৈছে। ইয়াতে ৰুবুল বিকাশ আৰু অমফুটক বিপি গীতৰ শৰাই সংগীতানুষ্ঠান বেক চাইডে চলি আছে চাওক। আৰু তেখেতলোকৰ ইয়াত গীত পৰিৱেশন কৰিবলৈ আহি অনুভৱ কেনেকুৱা অকণমান জানিবলৈ চেষ্টা কৰোঁ। আহকচোন তেখেতলোকৰ মুখেৰে। নমস্কাৰ, আজি অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ এই বৃহত্তৰ বছা কেন্দ্ৰীয় ৰঙালী বিহুলৈ আহি কেনেকুৱা লাগিলে? খুব এটি মানে কি ক'ম, ভাষা নাই বুজাবলৈ। মানে ৰাইজৰ ইমান ধুনীয়া অভূতপূৰ্ব সঁহাৰি, মানে আমি আচলতে গাই আমি নিজেই কেনেকুৱা এটা অনুভৱ কৰিছোঁ বুজাব নোৱাৰোঁ। খুব ভাল লাগিছে। আৰু বিশেষকৈ যদিও খুব সুন্দৰ এটি পৰিৱেশ হৈছে, তথাপিও জুবিন দা বিহীন এবাৰ বিহু অনুষ্ঠান, গতিকে অকণমান মনত দুখ আছে। তথাপিও খুব ভালকৈ আমি অনুষ্ঠান পৰিৱেশন কৰিছোঁ। আৰু অনুষ্ঠানৰ প্ৰায় 99% আমি জুবিন দাৰ গানকে এবাৰ গাবলৈ চেষ্টা কৰিছোঁ। বহুত বেছি মানে কিয় একদম গোটেই ৰাতিটো মই যিমান দেৰি প্ৰগ্ৰেম কৰিলোঁ প্ৰায় বৰষুণে দি থাকিলে, কিন্তু বৰষুণকো নেওচি বৰষুণত তিতি হ'লেও গোটেই ৰাইজে যি ধৰণে আমাক সঁহাৰি আগবঢ়াল, আমি সঁচাকৈ বহুত। কওকচোন। আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা মানে বিশেষকৈ আপোনালোকৰ সমিতিৰ আহ্বায়ন খুব ভাল। আমি প্ৰথম আহি পেলাই আপোনালোকৰ সমিতিৰ যি আমি সহায় সহযোগিতা যিখিনি আমি লাভ কৰিছোঁ খুবেই ভাল। আৰু আমাৰ বছা কেন্দ্ৰীয় ৰঙালী বিহুৰ যিমানখিনি আমাৰ দৰ্শক আছিলে, দৰ্শকৰ মানে খুব এটা সঁহাৰি, খুব ধুনীয়া সুন্দৰ, আমাৰ এটা বিৰাট ধুনীয়া মানে স্মৃতি আমাৰ ইয়াতে থাকি যাব। খুব ধুনীয়া। ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ।